এটা ফাৰ্ম খুলি আছোঁ, সৰু মৰু সফল হওঁ নে নহয় সেইটো গম নাপাওঁ, কিন্তু কি খবৰ? আই হোপ সকলো ভাল আৰু মই ভাল। তো আজি বৰ্তমান মই ঘৰতে আছোঁ, তো কাম চাম নাই, জানে এক্সামো শেষ হ'ল। তো এই 2 মাহত ভাবিছোঁ কি কৰিম আৰু, তো ভাবিলোঁ এটা বিজনেছেই আৰম্ভ কৰোঁ। তো এই বিজনেছটো হ'ল মানে এটা ফাৰ্ম খুলি আছোঁ, সৰু মৰু সফল হওঁ নে নহয় সেইটো গম নাপাওঁ, কিন্তু তথাপিও কৰি চাইছোঁ। নতুন এটা কিবা কৰিব চেষ্টা কৰিছোঁ, সফল হওঁ নে নহয় সেইটো ক'ব নোৱাৰোঁ, তথাপিও কৰিম আৰু। তো এই জেগাটোতে ভাবিছিলোঁ এই ফাৰ্মটো মানে বনাম আৰু এইফালে এতিয়া এই জেগাটোত নকৰোঁ, মানে বেছি ইয়াত মানে গধূলি ফালে একদম বহুত ৰ'দ দি দিয়ে, আৰু এতিয়া গৰম দিন সোমাই আছে না, তো তাৰ বাবে এই জেগাটোত কৰা নহ'ব। তো ভাবিছোঁ আমাৰ এই তামোল বাগানৰ ভিতৰ ফালে কৰিম। তো আপোনালোকক দেখাম বাৰু ভিতৰত গৈ। এতিয়া মানে হাজিৰা পাবলৈও বহুত টান, মানে কাম কৰা মানুহবোৰ। তো এইকেইটা মানে নিজে কৰিছিলোঁ, তো নিজে কৰাতকৈ মানে হাজিৰা দি কৰিলে একদম হেভি হ'ব, মানে 2-3 বছৰৰ কাৰণে একবাৰে কৰিব পাৰি। তো সেইকাৰণে নিজে নকৰোঁ, ভাবিছোঁ হাজিৰাই লগাম, মানে কাম কৰা মানুহ আৰু। তো লগাম আৰু, তো মানে মানুহ পাবলৈ টান এতিয়া, হাজিৰা কৰা মানুহবোৰ। কিমান আমাৰ ফালৰ চবকেইটাত গ'লোঁ কিন্তু পোৱা নাই, আৰু মানে 5-6 জনৰ ওচৰত গ'লোঁ, কৈছে নোৱাৰিম এতিয়া, 10 দিনমান পিছতে কৰিব পাৰিম। তো 10 দিন পিছত মানতে ৰখি দিম আৰু। তো কৰিব বুলি কৈছে, তো কৈ দিলোঁ মই হ'ব বাৰু। তো এতিয়া মানে এইকেইদিন এনেই থাকিব লাগিব। আৰু এইফালে আমাৰ ভণ্টি আছে, মানে আমাৰ পেহী ছোৱালী। তো সৰু পথাৰ পৰা মানে সকলোৰে সৰু থাকোঁতে মন আৰু ফুৰিব আহে, মানে মামাৰ ঘৰ ফুৰিব মন যায় বুলি আহিলে আৰু। তো আমিও গৈছিলোঁ সৰু থাকোঁতে, এতিয়া নাযাওঁ আৰু, মাতি আছে তথাপি যাম বাৰু কেইদিনমান পিছত, এতিয়াও টাইম আছে। তো আৰু এইটো খোলাৰ পিছত মানে ক'তো যাব নোৱাৰি, মানে মুৰ্গীকেইটাৰ লগতে লাগি থাকিব লাগিব একদম। সেইফালে চাওক, তো আপোনালোকক বলক দেখাওঁ যিটো জেগা মই ভাবি ৰাখিছোঁ। আৰু আপোনালোকে এই বিজনেছটো কৰিব পাৰে, একদম ভাল কিন্তু গাইছ, একদম ভালকৈ কৰক আৰু অলপ ধুনীয়াকৈ কৰিব, যেনেকৈ সফল হ'ব পাৰে এনেকুৱাভাৱে কৰিব। তো ফাৰ্ষ্ট সকলোৱে কৰক বাৰু, এইটো ময়ো আৰম্ভ কৰিম বুলি ভাবিছোঁ, আৰু কৰিমেই আৰু, মানে মানুহ লগাম মানে কালি আজি মানে ৰাতিপুৱা চব জেগাত এতিয়া গৈ মানুহ খুজি আছোঁ, পোৱাই নাই। তাৰপিছত এজনে ক'লে 10 দিনমান পিছত বুলি পাৰিম, তাৰপিছত বাকীকেইটা মানে বেলেগৰ কামত লাগি আছে। তো সেনেকুৱাই কৰিব লাগিব, আৰু এইকেইদিন মানে নকৰে বুলি কৈছে। তো আৰু গাইছ বলক তেনেহ'লে, বেছি কথা পাতি দিলোঁ, এতিয়া যাওঁ আমি আমাৰ সেইটো জেগাত। তো দেখাই আছোঁ বলক। সৰু পথাৰৰ পৰা আহিলে মানে ভণ্টিটো চাবই পাৰিছে এফালে সকলোৰে, আমিও সেনেকা সৰু থাকোঁতে গৈছোঁ বাৰু, আমাৰ মামাহঁতৰ ঘৰ একদম ভাল লাগে সৰু থাকোঁতে মানে যাবলৈ মামাহঁতৰ ঘৰ। তো আৰু আমি মানে যিটো জেগা কৈছোঁ সেই জেগাটো ফাইনেলি আহি পালোঁ। এইফালে চাওক, আমাৰ মানে এইফালে ঘৰ আছে, আৰু এইফালে মানে ওচৰত হ'লে ভাল, মুৰ্গীকেইটা চুৰো নহয়, একদম ধুনীয়াকৈ ৰাখিব পাৰি। আৰু এইফালে মানে তামোল গছৰ যিটো মানে ছাঁটো ইয়াত গিৰিব, আৰু তেতিয়া মুৰ্গীকেইটা অলপ গৰমৰ পৰা বাচিব। এইফালে চাওক, একদম কালি মানে ইয়াৰ পৰা মাটি পেলাই কিনে, মানে ইয়াত ওখ আছিলে, তো ইয়াত দিলোঁ মাটিকেইটা চব ধুনীয়াকৈ। তো এতিয়া মানে কামটো লাগিব, আৰু এই জেগাটো চাফা কৰি একদম ধুনীয়াকৈ ৰাখিছোঁ, আৰু যেতিয়া মানে মানুহ আহিব ডাইৰেক্ট আৰামছে কৰিব পাৰিব কামটো। তো আপোনালোকক কৰক, আৰু কিছুমানে ভাবি আছে যদি এক্সামৰ পিছত কি কৰিম বুলি ভাবিছে, তেনেহ'লে মই কৈ দিছোঁ এটা ভাল কথা, কিছুমানে যদি পইচা যদি কমাব মন আছে তেনেহ'লে দোকানত সোমাই যাওক, আৰু যদি কিছুমানে কিবা শিকিব বুলি ভাবিছে তেনেহ'লে গ্ৰেজত সোমাই যাওক, মানে তেতিয়া পইচাটো এতিয়া নাপায়, গ্ৰেজুৱেট শিকাৰ পিছতে, মানে 2-3 বছৰ লাগিব শিকিবলৈ, তেতিয়া শিকাৰ পিছত আৰামছে মানে পইচা মানে বহুত এই গ্ৰেজ টাইপৰ বস্তুকেইটা মানে শিকিলে আৰু। তো মইতো এইটোৱে কৰি আছোঁ, চাওঁ কি হয়, তো দেখা যাব গাইছ। আৰু এইফালে গৰুৰ কাৰণে এইফালে কাটি আছিলোঁ, চাওক এইফালে কিবা দানা মানে গৰু খাবলৈ। তো গাইছ এইটো কৰক একদম ভালকৈ, একদম কৰিব, আৰু কিছুমানে এনেকৈ চব কৰিব পাৰে, আৰু 2 মাহ বহিতো লাভ নাই, এক্সাম শেষ। তো এক্সামৰ ৰিজাল্টলৈকে তো মানে ভাবিছোঁ পঢ়িম, আৰু তো চাই লওঁ কি হয় ৰিজাল্টটো। তো পঢ়িম, যদি ৰিজাল্টটো ভাল হয় বুলি তেনে ভালেই হ'ব বুলি ভাবিছোঁ। এতিয়া কি হয় সেইটোৱে জানে, আৰু লিখাটো লিখিছোঁ কবিতাই। আৰু এইফালে ওৱানত এই জেগাটো গাইছ ভাল নহ'ব, সেইকাৰণে আমাৰ মানে খুৰাক সুধিছিলোঁ এই জেগাটো ভাল হ'ব নে কেনেকুৱা হ'ব, তো কৈছে এনেকুৱা বুলি। তো গাইছ আপোনালোক কৰিব পাৰে একদম ভাল, কিন্তু এইটো মানে খালি লাগি থাকিব লাগিব, আৰু একদম ভালকৈ কামটো কৰক, আৰু যিটো কামৰ পিছত লাগি থাকিব মানে এইটো ভালকৈ কৰিব, একদম সফল হ'ব, সেইটোৱে কথা আৰু। তো ময়ো এনেকুৱাই কৰিম আৰু ভাবি ৰাখিছোঁ, আৰু কি হয় দেখা যাব, যি হয়। লাভ লছটো থাকে বিজনেছত, তো সেইকাৰণে এইটো ভাবি ল'লোঁ। আৰু ঘৰটো মানে এনেকুৱাই দীঘল হ'ব, ইমান চাওক দেখাই আছোঁ দূৰৰ পৰা, এনেকুৱা টাইপৰে হ'ব একদম। ইয়াত চাওক ইমান দীঘল, বা ইয়াৰ পৰা সৰু হ'ব পাৰে, দেখা যাব মানে। আৰু এফালে ইয়াক চিনি পাই নাই গাইছ, গুটি হয়, গুটি আহ ই যে আমাৰ বিচনাত আগত হৈছিলে, এইটো গুটি ডাঙৰ হ'ল, এইটো আপোনালোকক দেখুওৱা নহয়, এইটো গুটি
চাওক না ডাঙৰ হ'ল অলপ এতিয়া অলপ নহয় বহুতেই হ'ল আগতো বহুত সৰু আছিলে বিচনাত উঠিলে পেচাব কৰি দিয়ে সেনেকুৱা হৈ গৈছিলে তো গাইছ ইমানে আছিল আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গাইছ